মৰাণত তৰাচিঙা বিহুৰ প্ৰস্তুতি আৰম্ভ। অহা 23 মাৰ্চত 2025 তাৰিখে মৰাণ উখাপুৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা পঞ্চদশ তৰাচিঙা বিহুৰ উদযাপন সমিতি গঠন। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি আৰু উখাপুৰ মহিলা সমাজৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ'বলগীয়া তৰাচিঙা বিহু উদযাপন উদ্দেশ্যে আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। মৰাণ চাইচেং ৰেনৰ সভাকক্ষত সমাজকৰ্মী অঞ্জলি চেতিয়া পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে নিপন ফুকন। নিপন ফুকনে উদ্দেশ্য ব্যাখ্যাত পঞ্চদশ সংখ্যক তৰাচিঙা বিহু অনুষ্ঠিত কৰাৰ কথা ব্যাখ্যাত কৰে। উদ্দেশ্য ব্যাখ্যাৰ ওপৰত বক্তব্য আগবঢ়াই মৰাণ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক নবীন গগৈ, তৰাচিঙা বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল গগৈ, আহোম গণমঞ্চৰ নেতা অকণ ভূঞা, সমাজকৰ্মী বিনোদ ফুকন, বিজু বৰাই বক্তব্য ৰাখে। সভাত আগন্তুক পঞ্চদশ তৰাচিঙা বিহুৰ উদযাপন সমিতি সভাপতি নবীন গগৈ, অবিনাশ দিহিঙীয়া আৰু অভিলাষ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰে। অহা 23 মাৰ্চত 2025 তাৰিখে মৰাণ উখাপুৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা বিহুখন 7 বহাগত বিদায় দিয়া হ'ব। নমস্কাৰ। আজি মৰাণস্থিত চাইচেং ৰেনত আজি আমাৰ আগন্তুক পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু উদযাপনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা আহ্বান কৰা হৈছিল আৰু বহুতো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই ৰাজহুৱা সভাখনত মৰাণ অঞ্চলৰ শ্ৰদ্ধাৰ বিশিষ্ট ক্ৰীড়াবিদ তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী শ্ৰদ্ধাৰ মান্নাং অঞ্জলি চেতিয়া মোহন বাইদেৱে আজি এই সভাখন সভাপতিত্ব কৰে। আৰু তেওঁ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত এখন শক্তিশালী উদযাপন সমিতি আগন্তুক 23 মাৰ্চত এই বৰ্ষৰ পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সভাখনে সৰ্বসন্মতিক্ৰমে শ্ৰদ্ধাৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ দেৱক সভাপতি, লগতে অভিলাষ শৰ্মা আৰু অবিনাশ দিহিঙাক যুটীয়া সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে মুখ্য ব্যৱস্থাপক হিচাপে প্ৰণৱ ফুকন দেৱক আমি এই বৰ্ষৰ উদযাপন সমিতিত গুৰুদায়িত্বভাৰ অৰ্পণ কৰা হয়। আমাৰ অহা 23 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া আমাৰ এই কেন্দ্ৰীয় তৰাচিঙা বিহুখন উখাপুৰ মৰাণস্থিত উখাপুৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব আৰু অহা 7 বহাগত আমাৰ এই বৰ্ষৰ পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুখন আমি 7 বহাগত সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম।